আমার আজি যিখন তৃতীয় আজি এই তৃতীয়খন আমাৰ কাৰ্যনিৰ্বাহক সভা জিলাৰ এইটো সৰুপেটা শাখাই আমাক আহ্বান কৰিছিলে আৰু সৰুপেটা শাখাত ইমান বৰষুণৰ পাছত প্ৰাকৃতিক ইমান দুৰ্যোগৰ পাছতো আমাৰ হয়তো বজালী জিলাৰ যিখিনি আমাৰ কাৰ্যনিৰ্বাহক সদস্য আছে তেওঁলোক আহি পাইছে বা আমাৰ যিখিনি আছিল হয়তো শাখাৰ ফালৰ পৰা যদিও বেছি নাই তেনে আজি বতৰৰ কাৰণে তথাপি যিখিনি আছে সেইখিনি আমাৰ গঠনমূলক দৃষ্টিভংগীৰে আমাৰ যিখিনি কৰিব লগা আছে সেইখিনি কৈছে আৰু ইতিমধ্যে আমাৰ সম্পাদকে কৈছেই যে হোজাইৰ অধিৱেশনে যিখিনি আমাক এটা আমাৰ অনুষ্ঠানটোৰ মাত্ৰা দিছে সেই মাত্ৰাটো আমি বজাই ৰখাৰ চেষ্টা এটা কৰিম যিহেতু আমাৰ 29 তাৰিখত হ'ব লগা আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক আছে এই ৰাজ্যিক কাৰ্যনিৰ্বাহকত আমি তেনেকুৱা ধৰণে এটা চেষ্টা অব্যাহত ৰাখিম আৰু আজিৰ যিখন আমাৰ এই কাৰ্যনিৰ্বাহক সভা আমাৰ সৰুটা শাখা সাহিত্য সভাত হয়তো অনুষ্ঠিত হৈছে আৰু ইয়াত বিশেষকৈ আমাৰ আহ্বান কৰোঁতে আমাৰ জিলাৰ কাৰ্যকৰী সভাপতি অশ্বিনী ঠাকুৰীয়াদেৱে কৈছিলে যিখন শাখাৰ আমাৰ হেৰি হ'ব কাৰ্যনিৰ্বাহক আৰু উপস্থিত যিখিনি আমাৰ কাৰ্যনিৰ্বাহক সদস্য থাকিব তেওঁলোককো নিজৰ ফালৰ পৰা তেওঁ হয়তো মানে দুপৰীয়াৰ আহাৰখিনি দিয়াৰ ব্যৱস্থা কৰিছে ইতিমধ্যে তেওঁ যা যোগাৰ কৰিছে আৰু মানুহখিনিয়ে হয়তো সেইখিনি আপ্যায়িত হ'ব গতিকে যিয়ে নহওক আমাৰ এনেকুৱাকৈ চলি আছে খালি আমাৰ কিছুমান ক্ষেত্ৰত সদস্য ভৰ্তিৰ কথাটো অলপ কমি আছে আৰু সেইটো যদি আমি সম্পাদকে কোৱা লিখাকৈ আমি সেইটো কৰিব পাৰোঁ তেনেহ'লে আমি নিজেও টনকিয়াল হ'ম আৰু তেতিয়াহ'লে আমি কিছুমান অনুষ্ঠান কৰিবৰ কাৰণে আমি সাহস কৰিব পাৰিম গতিকে জ্যেষ্ঠখিনিয়ে এনেই তেওঁলোকে হয়তো আমাৰ ফালৰ পৰা কি কৰ্মচাৰী হিচাপে যি জ্যেষ্ঠ সেইখিনিহে তাৰমানে দান বৰঙণি দিব লাগে এনে আমি গাঁৱৰ যিখিনি আৰু জ্যেষ্ঠ লোক আছে তেওঁলোকক আমি সাঙুৰি ল'ব লাগে আৰু সেইটো হৈছে মুখ্য আমাৰ কাম কিন্তু তেওঁলোকে দান বৰঙণি বা অন্য দিয়াত আমি জোৰ দিবও নোৱাৰোঁ আৰু সেইটো তাৰমানে হোৱাটো উচিত আৰু বৃদ্ধ পেঞ্চন বুলি সিদিনাখনো আমাৰ মন্ত্ৰী মহোদয়ে কৈছে আমাৰ অধিৱেশন আমাৰ তাতেও কৈছিল সিদিনাও কৈছে গতিকে আমাৰ বৃদ্ধ পেঞ্চন যিটো আমাৰ কম একেবাৰে নিকৃষ্ট কম আৰু নহয় জানো সেইটো একেবাৰে বৃদ্ধি কৰাৰ ক্ষেত্ৰত এটা আলোচনা হৈছে সেইটো যদি আছে কাৰ্যকৰী হয় তেতিয়াহ'লে আমাৰ জ্যেষ্ঠখিনিয়ে উপকৃত হ'ব বুলি আশা কৰোঁ আৰু সেইটো কৰাৰ চেষ্টাত আমি হয়তো ৰাজ্যিক আমাৰ যিটো কাৰ্যনিৰ্বাহক তাতো এটা প্ৰস্তাৱ লৈ সিদিনাখন এটা লোৱা হৈছে আৰু লৈ আমি হয়তো ষ্টেটলৈকে পঠাই দিব পাৰিম আৰু তেতিয়া কাৰ্যকৰী হ'লে আমাৰ জ্যেষ্ঠ নাগৰিকৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটো সুন্দৰ হ'ব বুলি আমি আশা কৰিব পাৰোঁ যোৱা হোজাই অধিৱেশনত যিখিনি আমাৰ হৈছে অধিৱেশনৰ কথাখিনি আমি থুলমূলভাৱে আলোচনা কৰিলোঁ আৰু তাৰে পৰ্যালোচনা কৰি আমি গোটেই হোজাই অধিৱেশনখন আমাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনো যে সম্পূৰ্ণভাৱে কৃতকাৰ্য হৈছে তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ আৰু আমাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ধীৰেন্দ্ৰ চক্ৰৱৰ্তী ডাঙৰীয়াৰ মৃত্যুত আমাৰ বজালী জিলাই আজি গভীৰ শোক প্ৰকাশ কৰে আৰু তেখেতৰ বিদেয় আত্মাৰ সদ্গতি কামনা কৰি আজি এটা প্ৰস্তাৱ লোৱা হয় আৰু ভৱিষ্যত আমাৰ কাৰ্যপন্থা হিচাপে আমি প্ৰতিজন আমাৰ বজালী জিলাৰ সদস্যই কমেও 2জনকৈ সদস্য আৰু বিষয়ববীয়াসকলে কমেও 3জন সদস্য নামভৰ্তিৰে আমাৰ সদস্য সংখ্যা বৃদ্ধি কৰি বজালী জিলাৰ জ্যেষ্ঠ নাগৰিকৰ যাতে আমি সম্পূৰ্ণভাৱে এটা ডাঙৰ অনুষ্ঠান হিচাপে গঢ়ি তুলিব পাৰোঁ আৰু সমাজৰ জ্যেষ্ঠ নাগৰিকসকলৰ কল্যাণৰ কাৰণে আমি বিভিন্ন কাৰ্যপন্থা ল'ব পাৰোঁ তাৰ কাৰণে আমাৰ আজি কাৰ্যকৰী সভাৰ প্ৰস্তাৱ লোৱা হয় আৰু অহা 29 তাৰিখে বজালী জিলাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বজালী শাখাই আমাৰ পাঠালাত গিলবাৰ্ট ইংলিছ স্কুলত ৰাজ্যিক ভিত্তিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখন আহ্বান কৰিছে আৰু তাতে আমি বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিম বুলি আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰিম আমাৰ যোৱা অসম চৰকাৰৰ কল্যাণ পৰিষদ আৰু জ্যেষ্ঠ নাগৰিক সন্মিলনৰ যিটো কল্যাণ পৰিষদৰ আহ্বানত আমাৰ গুৱাহাটী কলাক্ষেত্ৰত শংকৰদেৱ কলাক্ষেত্ৰত সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হৈছিল তাত বজালী জিলাৰ পৰা যিকেইগৰাকী সংগীত শিল্পীয়ে অংশগ্ৰহণ কৰিছে তেওঁলোকক আমি সম্বৰ্ধনা জনাওঁ আৰু ভৱানীপুৰ শাখাই এখন একাংকিকা নাট মঞ্চস্থ কৰিছে আৰু তাতে আমাৰ গোবিন্দৰাম দাসে শ্ৰেষ্ঠ কৌতুক অভিনয় কৰি শ্ৰেষ্ঠ কৌতুক অভিনেতা হিচাপে স্বীকৃতি লাভ কৰিছে আৰু তেওঁলৈও আমি সম্বৰ্ধনা জনাব ওলাইছোঁ আৰু প্ৰতিগৰাকী সংগীত শিল্পীক আমি আজি মানপত্ৰ আৰু একোখন গামোচাৰে আমি সম্বৰ্ধনা জনাব বুলি আমি আজিৰ সভাত আমি সিদ্ধান্ত লৈছোঁ।